Hello guys, welcome back to my YouTube channel. আহিগল ভাল খবৰ ৰাজ্যৰ যিসকল হিতাধিকাৰীয়ে PM কিষাণ সন্মান নিধি আঁচনিৰ অধীনত 2000 টকাকৈ লাভ কৰি আছিল তেওঁলোকৰ 24 তাৰিখত 24 ফেব্ৰুৱাৰীত তেওঁলোকৰ বেংকৰ একাউণ্টত 2000 টকাকৈ লাভ কৰিব আৰু কিছুমানে 4000 টকা লাভ কৰিব কোনসকলে 2000 টকা কোনসকলে 4000 টকা লাভ কৰিব বা আপুনি 2000 টকা পাবনে নাই কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব ইয়াত যিখন চাব লৈছে PM কিষাণৰ যিখন অফিচিয়েলি যেটো অ্যানাউন্সমেন্ট হেখন অলৰেডি ঘোষণা কৰিছে ইয়াত চাবলৈ পাইছে যেটো তেওঁলোকৰ 19 নম্বৰ কিস্তি ধন যেটো মুকলি কৰি দিব 24 ফেব্ৰুৱাৰীত ইয়াত টোটাল 9.7 crore PM কিষাণ যিসকল হিতাধিকাৰী আছে তেওঁলোকে বেংকৰ একাউণ্টত পইচা লাভ কৰিব আৰু তেওঁলোকে 24 ফেব্ৰুৱাৰীত তেওঁলোকে 12:30 PM ত তেওঁলোকে হেখিনি ধন লাভ কৰিব তাৰ পিছৰ পৰা আৰম্ভ হ'ব PM ৰ পৰা আৰু তেওঁলোকৰ ইয়াত চাবলৈ পাইছে PM মোদী উইল যিখন ইয়াত অফিচিয়েলি যেটো অ্যানাউন্সমেন্ট কৰি দিছে ইয়াত চাবলৈ পাইছে 9.7 crore PM কিষাণ বেনিফিচিয়াৰীত ইয়াত চাবলৈ পাইছে ডেটটো দিয়া আছে বা অৰ্থাৎ 24 ফেব্ৰুৱাৰী তেওঁলোকৰ পইচাখিনি সোমাব যিসকল PM কিষাণ আঁচনিৰ অধীনত পইচা পাই আছে 2000 টকাকৈ বা আপুনি লাভ কৰিব না নাই হেতু কেনেকৈ চেক কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅ' চাব পাৰিব যদি আপোনাৰ এফটিঅ প্ৰসেস ইয়েস শো কৰি আছে তেনেহলে আপুনি ধন লাভ কৰিব যদি আপোনাৰ 18 নম্বৰ কিস্তি বা আপোনাৰ যিখন পৰৱৰ্তী কিস্তি হেখিনি যদি পোৱা নাই আপুনি যিকেটা আপোনাৰ এফটিঅ প্ৰসেস ডান হৈ আছে হেখিনি আপুনি কিস্তি লাভ কৰিব যদি আপোনাৰ এফটিঅ প্ৰসেস তিনিটা কিস্তি আপোনাৰ আগত পেন্ডিং আছিল হে তিনিটা যদি এতিয়া এফটিঅ প্ৰসেস এ শো কৰি আছে তেনেহলে আপুনি 6000 টকা লাভ কৰিব আৰু আপোনাৰ যদি দুটা কিস্তিত এফটিঅ প্ৰসেস এ শো কৰি আছে তেনেহলে আপুনি 4000 টকা আৰু আপোনাৰ যদি এটা কিস্তিত যদি এফটিঅ প্ৰসেস এ শো কৰি আছে তেনেহলে আপুনি এটা কিস্তিত টকা লাভ কৰিব অৰ্থাৎ 2000 টকা লাভ কৰিব আৰু হেটো কেনেকৈ চেক কৰিব সম্পূৰ্ণ এইখন ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব ইয়াত যিখন চাবলৈ পাইছে এলিজিবিলিটি ষ্টেটাস ইয়াত ল্যান্ড সেন্ডিং ইয়েস আৰু ইকেসি ইয়েস আদার ব্যাংক একাউন্ট সেটিং স্ট্যাটাসটো ইয়েস হৈ আছে আপোনাৰ যদি এই তিনিটা যদি আপোনাৰ ইয়েস শো কৰি আছে তেনেহলে আপুনি পইচা লাভ কৰিব কিন্তু আপোনাৰ ইয়াতকৈ মেইন ইম্পৰ্টেন্ট এটা বস্তু হল লেটেস্ট ইনস্টলমেন্ট ডিটেইলছ যেটো দিয়া আছে বা আপোনাৰ যিখন পৰৱৰ্তী কিস্তি বা আগত যিখিনি কিস্তি লাভ কৰিছিল তাৰ যেটো পৰৱৰ্তী যেটো আপুনি এতিয়া লাভ কৰিব হেটো কিস্তিত আপুনি ইয়াত চাব পাৰিছে ইয়াত যেটো 18 নম্বৰ ইনস্টলমেন্ট ইয়াত দিয়া আছে সেই 18 নম্বৰ ইনস্টলমেন্টৰ পইচাখিনি আপোনাৰ বেংকৰ একাউণ্টত সোমাব না নাই আপুনি কেনেকৈ আপুনি বুজিব যে আপুনি ধনটো লাভ কৰিব চৰকাৰী যিখন আঁচনি যেতিয়া বেংকৰ একাউণ্টত সোমাই দিব ইয়াত যেটো চাবলৈ পাইছে এলিজিবিলিটি ষ্টেটাস ইয়াত তিনিটা ইয়েস শো কৰি আছে যদি আপোনাৰ যদি ইয়েস শো কৰি আছে তেনেহলে আপুনি পইচা লাভ কৰিব লগতে আপোনাৰ যেটো লেটেস্ট ইনস্টলমেন্ট যেটো দিয়া আছে ইয়াত চাবলৈ পাইছে এফটিঅ প্ৰসেস ইয়েস বা দিয়া আছে বা পেমেন্ট মোডটো দিয়া আছে আধাৰ যেহেতু আধাৰ লিংকেজৰ থ্ৰুত পইচাখিনি বেংকৰ একাউণ্টত সোমাই যায় সেইকাৰণে আপোনাৰ এনেকুৱা ধৰণৰ আপোনাৰ যিকেটা প্ৰসেস শো কৰিব যদি আপোনাৰ 18 নম্বৰ কিস্তি আপুনি আগত পোৱা নাই তেনেহলে আপোনাৰ 18 নম্বৰ কিস্তি যদি এফটিঅ প্ৰসেস ইয়েস আছে তেনেহলে আপুনি 18 নম্বৰ কিস্তিটো লাভ কৰিব আৰু ইয়াৰ পিছত যদি আপোনাৰ 19 নম্বৰ কিস্তিটো যদি এফটিঅ প্ৰসেস ইয়েস শো কৰি আছে তেনেহলে আপুনি দুটা কিস্তিৰ পইচা একেলগে বেংকৰ একাউণ্টত লাভ কৰিব আৰু যাৰ যিকেটা কিস্তি পেন্ডিংত আছিল আগত যদি কিবা আছিল যদি তিনিটা কিস্তিত এফটিঅ প্ৰসেস ইয়েস শো কৰি আছে তেনেহলে 6000 টকা লাভ কৰিব আৰু মই এই ভিডিঅ' ডিসক্ৰিপচন তলত ডাইৰেক্ট লিংকটো দি দিম আৰু হেটো লিংকত ক্লিক কৰি নিজৰ ষ্টেটাসখন চেক কৰিব পাৰিব আপুনি কিমান কেটা কিস্তি লাভ কৰিব দুটা না এটা সম্পূৰ্ণ চাব পাৰিব আৰু আগতে কিছুমান ভিডিঅ' দিয়া আছে হেখিনি ভিডিঅ' ডিসক্ৰিপচনৰ তলত দি দিম কেনেকৈ চাব লাগে নিজৰ ষ্টেটাসখন সম্পূৰ্ণ হেটো ভিডিঅ' ডিসক্ৰিপচনৰ তলত লিংকেজ পৰা চাব পাৰিব আৰু এইখিনি আছিল যিসকল ৰাজ্যৰ PM কিষাণৰ হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা ইম্পৰ্টেন্ট আপডেট